আৰম্ভ কৰিলোঁ। এটা হ'ল ভুৱা দল আৰু এটা হ'ল গোটেই অসমৰ কেউলীয়া ধৰ্মৰ সমাজ। আমাৰ এইটোৱে হৈছে মূল কেন্দ্ৰ। দুয়োটা আমাৰ ঘুগুহা পঞ্চায়ততে অৱস্থিত। আজি আমি ঘুগুহা পঞ্চায়তৰ প্ৰতিনিধি, আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধি, ইয়াৰ ৰাইজ, আমি সকলোৱে মিলি কিছু কাম আমি আৰম্ভ কৰিছোঁ আৰু দুয়োটাই ঐতিহাসিক এটা পৰ্যায়ৰ অনুষ্ঠান। যদি আমি ভালকৈ সজাই পৰাই তুলিব পাৰোঁ, এই অঞ্চলৰ লগতে সমগ্ৰ অসমৰ ৰাইজে উপকৃত হ'ব। আৰু ঘুগুহা দলটো আৰ্ক'লজি বিভাগে ইতিমধ্যেই লৈছে, গতিকে সেইটো আমি খুব চাই চিন্তি আগবাঢ়িবলগীয়া হৈছে, অকণমান সময় লৈছে। আৰু ঘুগুহা দলৰ বহুত মাটি আছে, গোটেইখিনিক যদি আমি সজাব পাৰোঁ, আমাৰ জিলাখনৰ এটা ভাল টুৰিষ্ট স্পট এই ঘুগুহা হ'ব পাৰে। আৰু লগতে এই কেউলীয়া ধৰ্মৰ সমাজেও মই ভাবোঁ জিলাখনলৈ বহুত অৱদান আগবঢ়াব পাৰিব। তেওঁলোকৰ এটা শক্তিশালী ভেটি আছে আমাৰ জিলাখনত আৰু গোটেই অসমতে তেওঁলোকে সুসংগঠিত কৰি আছে। তেওঁলোকে ধৰ্ম সংস্কৃতি তেওঁলোকে জীয়াই ৰাখিছে। তো আমি তেওঁলোকৰ লগতে অকণমান সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। কামখিনি তেওঁলোকে কৰি আছে। মই ভাবোঁ সকলোৰে সহযোগত দুয়োটা অনুষ্ঠান খুব ভালকৈ আমি জিলিকাই আমাৰ কেৱল কাল সংহতিৰ তৰফৰ পৰা সেৱা জনালোঁ। লগতে আজি আমাৰ কেৱল কাল সংহতি সংঘৰ এক সচংগৃহৰ কাৰণে মাননীয় লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰধান বৰুৱা ছাৰে আমাক এটি সচংগৃহৰ নতুনকৈ নিৰ্মাণৰ কাৰণে 2.5 লাখ প্ৰতিষ্ঠা কৰিলে। গতিকে আজি বহু দিনৰ পৰা আমি এই বস্তুটো বিচাৰি আছিলোঁ। গতিকে মাননীয় সাংসদে আমাৰ অভাৱ এটা পূৰ কৰিছে আৰু এই সেৱাশ্ৰমখনৰ তলৰ সম্পূৰ্ণ খণ্ড তেখেতে প্লাষ্টাৰ কৰি দিম বুলি ক'লে আৰু গৃহটি বনাই দিব 2 মাহৰ ভিতৰত। আৰু ছাৰে আৰু কেৱল কিবা থাকিলে মই কৰিম বুলি তেখেতে ক'লে। গতিকে মোৰ মাননীয় লখিমপুৰ জিলাৰ সাংসদ মহোদয়লৈ আমাৰ কেৱল কাল সংহতিৰ তৰফৰ পৰা বিনম্ৰ সেৱা আৰু ভক্তি ভৰাই সেৱা থাকিল। আৰু তেখেত যেনে জনমে জনমে এই ৰাজনীতিত তেখেতে আৰু আগবাঢ়ি যাওক আৰু আমাকো সহায় কৰিছে। তেওঁকো যেন ভগৱন্তই সহায় কৰক, এই প্ৰাৰ্থনা কৃষ্ণ। কিমান টকা উল্লেখ কৰা নাই ছাৰে, এইটো দিয়া নাই, বনোৱাৰ পাছতে নাম ফলক হ'ব। এনে ষ্ট্ৰাকচাৰ কেনেকুৱা হ'ব? ভাল হ'ব 30 ফুট বহল আৰু 50 ফুট দীঘলৰ এটা ডাঙৰ ঘৰ তেখেতে বনাই দিব লৈছে। গতিকে এটা গাঁত পুতি তেখেতে বনাই দিব লৈছে। গতিকে ছাৰলৈ আমাৰ বিশেষ ধন্যবাদ আৰু সেৱা থাকে। কৃষ্ণ কৃষ্ণ কৃষ্ণ।